নগাঁৱৰ পুলিচ কাৰ মতে চলে সঁচাকৈ নিৰাপত্তাহীনতাত ভুগিছে নেকি সাংসদ ৰকিবুল হুছেইন উপ নিৰ্বাচনৰ পূৰ্বে এজাহাৰ আৰু মানহানি গোচৰৰ ৰাজনীতি বিজেপি বিধায়ক বনাম কংগ্ৰেছী সাংসদ এবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে 200 কোটি টকাৰ মানহানি গোচৰ দিব জিতু গোস্বামীয়ে সামগ্ৰীত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ পূৰ্বে সমষ্টিটো কেন্দ্ৰ কৰি আৰম্ভ হৈছে শাসক বিৰোধীৰ ৰাজনীতি জিতু গোস্বামীৰ ৰকিবুল বিখুদগাৰে এবাৰ ৰাজনীতিত দিলে নতুন মাত্ৰা আৰক্ষীও মোৰ প্ৰশাসনো মোৰ কিয় সামগ্ৰী পুলিচ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবুলৰ নৰা জিকিলেতো দি দিম কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল হাৰিবলগীয়া হয় তাক মই হুমাকো নিদিম জিতু গোস্বামীৰ এই মন্তব্যৰ পিছতে অলপো পলম নকৰি নগাঁও আৰক্ষীৰ ওচৰত পৰিয়ালৰ নিৰাপত্তা বিচৰাৰ লগতে জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল সাংসদ ৰকিবুল হুছেইনে বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই মোৰ আৰু মোৰ ল'ৰা বিৰুদ্ধে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে আনকি তেওঁ ঐতিহ্যমণ্ডিত অভিজাত্য থকা অসম আৰক্ষী তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে আৰু সামগ্ৰী সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাক সোমাব নিদিয়াৰ হুমকি দিছে মই ভয় খাইছোঁ সামগ্ৰীৰ প্ৰাক্তন বিধায়কজনে আনকি জিতু গোস্বামীক সালফা বুলিও কটাক্ষ কৰিছিল এতিয়া ডুপ্লিকেট এই সালফাবিলাকক আমি ভয় কৰিম নেকি গতিকে মই পৰৱৰ্তী সময়ত আপোনালোকক কম মোৰ দুখ লাগিছে যে আৰক্ষী তেওঁলোকৰ মতে চলা বুলি কৈছে এনে অৱস্থাত ৰকিবুল হুছেইনতকৈ এখোজ আগুৱাই জিতু গোস্বামী সাজু হৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মানহানি গোচৰ তৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত 100 কোটি আৰু দিল্লীতো 100 কোটি টকাৰ মানহানি গোচৰ তৰিব জিতু গোস্বামীয়ে মই কোনদিনা আলফা আছিলোঁ আৰু কেতিয়া মই সাৰেণ্ডাৰ কৰিলোঁ কেতিয়া সালফা হ'লোঁ এই কথাৰ তেওঁ প্ৰমাণ দিব লাগিব আৰু মই সোমবাৰে গুৱাহাটী কোৰ্টত 100 কোটি টকাৰ মানহানি গোচৰ দিম আৰু ইয়াৰ উপৰিও তেওঁ মোৰ দিল্লীতো ঘৰ আছে মই দিল্লীৰো মোৰ বন্ধুবৰ্গসকলে এইটো খবৰ শুনি বেয়া পাইছে দুখ পাইছে দিল্লীতো মই এটা 100 কোটি টকাৰ মানহানি কেছ মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে দিম বিজেপি বিধায়কজনৰ মতে তেওঁৰ ভাষ্যক বিকৃত কৰা হৈছে জিতু গোস্বামীৰ অভিযোগ কংগ্ৰেছৰ দিনতহে গুণ্ডাৰাজ চলিছিল সামগ্ৰীত মই 2016 চনত আজি যদি অসমক কেতিয়াবা ভৱিষ্যত প্ৰজন্মই যদি সোধে অসমৰ ৰাজনৈতিক বুৰঞ্জীত এটা ইতিহাস হ'ব যে 2016 চনত নিৰ্বাচন হওঁতে সেই নিৰ্বাচনত ষ্টন পেল্টিং হৈছিলে মই একেনে যিখন গাড়ীত পাথৰ মাৰিছিলে যিখন গাড়ীলৈ পাথৰ মাৰিছিলে মুখ্যমন্ত্ৰী মহোদয় বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় মই থকা গাড়ীখনলৈ পাথৰ মাৰিছিলে সেই গাড়ীখনৰ পাথৰ সেই গাড়ীখন মই আজিও ৰাখি থৈছোঁ মই গাড়ীখন এই কাৰণে মই বেচা নাই গাড়ীখন মই ৰাখি থৈছোঁ যে ভৱিষ্যত প্ৰজন্মই অসমে যেতিয়া জানিব যে 2016 চনৰ অসমৰ ৰাজনৈতিক ইতিহাসত ষ্টন পেল্টিঙৰ দৰে ঘটনাও ইলেকশ্যনৰ সময়ত হয় এক কথাত ক'বলৈ গ'লে সামগ্ৰী উপ নিৰ্বাচনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনীতিৰ গৰম বতাহ এই বতাহজাকৰ পিছত সামগ্ৰীত কংগ্ৰেছৰ ধ্বজা উৰি থাকিব নে উভালি পেলোৱাত বিজেপি সফল হ'ব সেয়া সময়ে ক'ব ব্যুৰো ৰিপৰ্ট NKTV